তেতিয়া যিহেতু ঘৰটো তাত বনাব ওচৰতে থাকিব পাৰিলে সুবিধা হয় চোৱাৰ আজিকালি নিচিনাটো চিষ্টেম নাছিল তেতিয়া আৰু ইমান কন্ট্ৰেক্টৰ আৰ্কিটেক্সাৰ এইবিলাকতো ইমান নাছিল নিজেই কৰে দেউতাহঁতে নিজেই হেৰি মানুহ মোটামুটি তেতিয়া ঘৰ বিচাৰি বিচাৰি পালোগৈ আমাৰ কিবা কপালত আছিল ভূপেন দাৰ ঘৰতে ভাড়া থাকিলো ভূপেন দাৰ ঘৰৰ তলৰ তলাটো খালী আছিল খবৰ পালো যি কি জয়ন্ত হাজৰিকা মৰা সময়খিনি যিটো 1977 আমি সিহঁতৰ ঘৰতে আছো জয়ন্ত হাজৰিকা মৰোতে একদম চোতালত মানে আমাৰ চোতালতে হৈছে আৰু নমস্কাৰ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ আমাৰ মাজত আজি উপস্থিত আছে অসমৰ অতি জনপ্ৰিয় অভিনেতা মিণ্টু বৰুৱা মিণ্টু বৰুৱা অসমৰ প্ৰখ্যাত অভিনেতা তেজাল ঘোঁৰাৰ বিখ্যাত তেজাল ল'ৰা আজি বয়স হৈছে মৰমৰ দেউতালৈ আগবাঢ়ি গৈছে গতিকে সুন্দৰ অভিনয় কৰি এই অভিনয়ৰ যাত্ৰা আৰু মানে তেওঁৰ আৰু কৰাৰ বহুত আশা আছে আৰু কৰিব তেজাল ঘোঁৰাৰ পাছত আমি একেবাৰে শেষত আমি মৰমৰ দেউতা চালোঁ অতি সুন্দৰ অভিনয় গতিকে আমি তেওঁৰ লগত কথা পাতিম তেওঁৰ কৈশোৰৰ কথা পাতিম তেওঁৰ যৌৱনৰ কথা পাতিম আৰু বাকী অভিনয়ৰ দিশৰ সকলো কথাই পাতিম মিণ্টু তুমি বুলি কৈছোঁ দেই মই কাৰণ সৰুৰ পৰা ময়ো লগ পাইছোঁ গতিকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আমাৰ অনুষ্ঠান অমৃত সন্ধান ইতিমধ্যে আমি প্ৰায় 83টা খণ্ড শেষ কৰিছোঁ গতিকে আমি আগবাঢ়ি যাম আৰু এইটো মেইনলি আমি বৰপেটাৰ পৰা কৰোঁ আৰু গুৱাহাটীৰ কাদম্বৰী ক্ৰিয়েশ্যন মানে আমাৰেই অনুষ্ঠান গতিকে তাতে আজি আমি বহিছোঁ আমি কথা পাতিম প্ৰথমতে আগততো মানে জন্ম হওঁতেতো শ্বিলঙত থকা হৈছিল মই যিমান দূৰ জানো শ্বিলঙত থকা তাৰপৰা আহি আহি বিখ্যাত নিজৰা পাৰ ভূপেন হাজৰিকাৰ সান্নিধ্য তেনেকে কেনেকে এই যাত্ৰা আৰম্ভ হ'ল দৰ্শকক ক'লে দৰ্শকে ভাল পাব ধন্যবাদ প্ৰথমতে প্ৰমোদাক ধন্যবাদ জনাইছোঁ কাদম্বৰী ক্ৰিয়েশ্যনৰ লগত মোৰো বহুদিনীয়া সম্পৰ্ক বহুত আহিয়ে থকা হয় আৰু এতিয়া আজি এইটো কামত আহি পেলাই খুব ভাল লাগিছে আৰু আপোনাৰ অনুষ্ঠানটো আজি 83টা খণ্ড হ'ল তাৰ কাৰণে আপোনাক অভিনন্দন জনাইছোঁ ধন্যবাদ আৰু সকলো দৰ্শকক ধন্যবাদ জনাইছোঁ এতিয়া ক'বলৈ হ'লে বহুত কথা আমি একেবাৰে আমাৰ দেউতাহঁতৰ অৰিজিনেল ঘৰ জাগি ভকত গাঁও বুলি কয় জাগিৰোডৰ ওচৰত তাত আছিল কিন্তু দেউতা পঢ়া শুনা গুৱাহাটীত কৰি চাকৰি সূত্ৰে শ্বিলং পালেগৈ আৰু শ্বিলঙতে নিজা ঘৰ কৰিলে শ্বিলঙতে থাকিলে আমাৰ গোটেই 4টা ল'ৰা ছোৱালী আমাৰ গোটেইকেইটা আমি শ্বিলঙতে জন্ম কিন্তু শ্বিলঙত মোৰ বৰ বিশেষ মেমৰি বা হেৰি নাই কাৰণ একেবাৰে সৰুকালতে ৰাজধানী যেতিয়া গুচি আহিলোঁ তেতিয়া আমি গুচি আহিলোঁ আহি পেলাই দেউতাৰ চাকৰি ট্ৰান্সফাৰ হ'ল ইয়াতে তাৰপিছত গুৱাহাটীৰ ক'ৰবাত শিলপুখুৰী চানমাৰী এইটো অঞ্চলতে ভাড়াঘৰত ক'ৰবাত থাকিলোঁ থাকি পেলাই দেউতাই ভূপেন হাজৰিকাৰ ঘৰৰ ওচৰত নিজৰ পাৰ সেইখিনিতে অলপ মাটি ল'লে আমাৰ ঘৰ কৰাৰ কাৰণে আৰু এতিয়া যিটো ঘৰ হয় মাটি ল'লে লৈ পেলাই তেতিয়া যিহেতু ঘৰটো তাত বনাব ওচৰতে থাকিব পাৰিলে সুবিধা হয় চোৱাৰ আজিকালি নিচিনাটো চিষ্টেম নাছিল তেতিয়া আৰু ইমান কন্ট্ৰেক্টৰ আৰ্কিটেক্সাৰ এইবিলাকতো ইমান নাছিল নিজেই কৰে দেউতাহঁতে নিজেই হেৰি মানুহ মোটামুটি তেতিয়া ঘৰ বিচাৰি বিচাৰি পালোগৈ আমাৰ কিবা কপালত আছিল ভূপেন দাৰ ঘৰতে ভাড়া থাকিলো ভূপেন দাৰ ঘৰৰ তলৰ তলাটো খালী আছিল খবৰ পালোঁ যি কি জয়ন্ত হাজৰিকা মৰা সময়খিনি যিটো 1977 আমি সিহঁতৰ ঘৰতে আছো জয়ন্ত হাজৰিকা মৰোতে একদম চোতালত মানে আমাৰ চোতালতে হৈছে আৰু তেওঁলোকৰ লগত আমাৰ হেৰি সম্পৰ্ক আৰু মানে সিহঁতৰ ঘৰত মাছ বনালে আমাক দিয়ে আমি কিবা বনালে তেওঁলোকৰ ঘৰত তই মই টাইপ আমি তই বুলি মাতো সিহঁতৰ ল'ৰা ছোৱালীবিলাকক ততহঁতক বা ৰাজাহঁতক সিহঁতক কোলাত লৈ ডাঙৰ কৰাৰ নিচিনা ৰাজা মানে ময়ূৰ হাজৰিকাহঁতক এতিয়া সমৰ হাজৰিকা এতিয়া কন্দা বুলি মাতো বা জয়ন্ত হাজৰিকা ৰাণাদা আমি ঘৰত মাতা নামেৰে মাতা কুইন বাইদেউ তেনেকুৱা খুব ঘৰুৱা সম্পৰ্ক আছে গতিকে সেইটো তাৰপিছত আহিলোঁ তাৰপিছত তাতে থাকিলোঁ তাৰপিছত বিভিন্ন স্কুল কলেজ খেলি মেলি পঢ়া শুনাটো অৱশ্যে বৰ ভাল নহ'ল তাৰমানে কি অসম আন্দোলনৰ হাৱা লাগিল লাগি পঢ়া শুনা গোল্লাই গ'ল বুলি কয় যে গোল্লাই গ'ল এনেই পঢ়িলোঁ ডিগ্ৰী পাছ কৰিলোঁ কিন্তু ভালকৈ যিটো পঢ়া শুনা কৰিব লাগিছিল সেইটো কৰা নহ'ল কাৰণ পঢ়িবই নালাগে স্কুল যাবই নালাগে ফূৰ্তি কৰিব লাগে পিকনিক টাইপহে তেতিয়া আমি সৰুটো 8-9ৰ ষ্টুডেণ্ট গতিকে আৰু আন্দোলন কৰিব লাগে তেতিয়া মানে হেৰিটো কেনেকৈ আহিল কালচাৰেল সেইটোৱে মই কালচাৰেল সেইটো আছিলে মই সেইটো অকণমান কৈ দিওঁ বাৰু মোৰ বৰদেউতা আছিল আপুনি জানি ভাল পাব কনকেশ্বৰ বৰুৱা তেওঁ এই লাইনটোত মানে সাংস্কৃতিক জগতত আমাৰ মৰিগাঁও ছাইডটোত মানে যেনেকৈ বিষ্ণুৰাভাত যেনেকৈ আছিল আগতে উস্তাদ বুলি কয় না আপোনালোকে তেওঁ কনক উস্তাদ বুলি ক'লে বিখ্যাত তেওঁ থিয়েটাৰ কৰে নিজে ছেট বনায় গান হাৰমনিয়ামত গান সুৰ কৰে সেইটো অঞ্চলৰ এজন বিখ্যাত গুৰুৰ নিচিনা আছিলে তেওঁৰ দুগৰাকী ছোৱালী আছিলে অনুপমা বৰুৱা আৰু সুমিত্ৰা বৰুৱা এতিয়া ক'লে আপুনি বুজি পাব
প্ৰথম নটৰাজ থিয়েটাৰ আৰম্ভণিৰ সময়তে চন্দ্ৰ চৌধুৰীয়ে মোৰ দেউতা বেষ্ট ফ্ৰেণ্ড আছিল, সখী আছিল। আচ্ছা আচ্ছা, মই চন্দ্ৰ চৌধুৰীৰ লগত অভিনয় কৰিছো। সেই তেখেতক কৰিছে, গতিকে তেওঁলোক দুজন সখী আছিলে। তাৰপিছত তেওঁলোক দুজনে সখীয়ে নটৰাজৰ সেই আৰম্ভণিৰ সময়তে বৰ্তা সোমাইছিলে আছিলে। তাৰপিছত আমাৰ বৰ্তাৰ ছোৱালীজনী সৰু বেছি ডাঙৰ হোৱা নাই, ৰীণা বৰাহঁতৰ সময় বা তাতকৈ অকণমান ছিনিয়ৰ হ'ব, সিহঁত দুজনীক লৈ গ'ল লগত, লৈ গৈ তেতিয়া নাচে এইবিলাক কৰে, গৈ সিহঁত দুজনী ইমান জনপ্ৰিয় অভিনেত্ৰী হ'ল পিছলৈ অসম ষ্টাৰ এইবিলাক থিয়েটাৰত ৰতন লহকৰহঁতৰ লগত বা বাকী যিখিনি আছিলে, 2খন থিয়েটাৰত এজনী বাইদেউ হিৰইন, 2খন থিয়েটাৰত এজনী বাইদেউ হিৰইন, তেতিয়া দিনৰ ষ্টাৰ ৰীণা বৰাহঁতৰ আগত মানে। আচ্ছা, তেতিয়া তাৰে এজনীক বিয়া কৰালে কৃষ্ণ ৰয়ে, আবাহন থিয়েটাৰৰ মালিক, এজনী বিয়া কৰালে দশৰথ দাস, বিখ্যাত মিউজিক ডাইৰেক্টৰ, দুইজনীয়ে দুজনৰ লগত বিয়া হ'ল, সেইটো এটা গ'ল। এই বৰ্তাৰ পৰা অকণমান হয়তো কিবা কিবি পাইছিলোঁ, কিন্তু মোৰ সৰুতে বেছি নিচা আছিল মিউজিকত, কিবা কিবি ইনষ্ট্ৰুমেণ্ট বজাইছিলোঁ, তাবলা, আমি সেইটোহে আছিল মোৰ অৰিজিনেল লাইন, ঢুলকি, কংগু, আগতে সেইবিলাক চলিছিল। বহুত ঠাইত অসমৰ প্ৰগ্ৰাম কৰিও ঘূৰি ফুৰিছিলোঁ। তেতিয়া অৱনী ভৱেন শইকীয়া আৰু অৱনী পাঠক, তেওঁলোকৰ এটা খুব ফেমাছ গ্ৰুপ এটা হৈছিল অৱনী ভৱেন বুলি, তুষাৰ থোপৰ এটা গান খুব ফেমাছ হৈছিলে, এই নিজম ৰাতি বুলি। তেওঁলোকৰ লগত প্ৰগ্ৰেম কৰি ফুৰো, ৰষ্টি, তাৰপিছত মনোজ্যোৎস্নাৰ হাজবেণ্ড হৃদয়, জয়ন্ত পাঠক, আমি এইবিলাক একেলগে বজাইছিলোঁ। এনেকুৱা আমাৰ এটা মিউজিকতে বেছি ৰাপটো আছিলে। কিন্তু তেনেকৈ এটা আমাৰ সময়তে বাহাৰুলহঁত আমাৰ বন্ধু আছিলে, বাহাৰুলহঁতে নাটক কৰে সৰুৰ পৰা, একদম নাটকৰ কিন্তু বাহাৰুলৰ লগতে নাটক কৰে, আমি লগত থাকোঁ, এনেই চাইডত হেল্প কৰোঁ, ইটো সিটো সহায় কৰোঁ বা ছাপৰ্ট কৰোঁ। তেনেকৈ গৈ লাহে লাহে চাইড ৰল কিছুমান থাকে নহয়, এই গাঁৱৰ প্ৰজা ক্ৰাউড বুলি কওঁ আমি, চাইডেদি ওলাব লাগে, ইনকলাব জিন্দাবাদ কোৱা বা হয় 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 ক'বলৈ, কিবা ক'বলৈ, সেনেকুৱা আমাৰ গ্ৰুপ এটা আছিল, জোৱান দত্ত, কৌশিক নাথ, এনেকৈ বহুত কেইজন। আমি সেনেকৈ কিবা মামৰ ধৰ তৰল বুলি দুলালৰে নাটক এখন কৰিলে বাহিৰলে, মণিৰঞ্জন গোস্বামী, সেইখনত মানে চাইড ৰলত এনেই সোমালোঁ। ঠিক তাৰপিছত তাত গোটেই মানুহখিনি লগ পালোঁ, তপন দাসৰ পৰা, দুলালয়ৰ পৰা, অবিনাশ শৰ্মাৰ পৰা, সঞ্জীৱ হাজৰিকা, চেতনা বাইদেউ, বীণা বাইদেউ, গোটেই গোটেইখিনি লগ পালোঁ, মানুহখিনি চিনাকি, আচল মানুহ ক্ৰীম অসমৰ যিখিনি গুৱাহাটীৰ গোটেই মানুহখিনি পাই গ'লোঁ। তাৰপিছতে সূৰ্য ক্লাবটো খুলিলে, সঞ্জীৱ দা, তপন দা, বিদ্যুৎ দা, নয়ন দাহঁতে, এই সূৰ্যত সোমাই গ'লোঁ। তাৰপিছত মহাৰাজা কৰিলোঁ, তাৰপিছত সূৰ্যত নাটক আৰম্ভ হৈ গ'ল। আৰু প্ৰথম অন্তৰংগ থিয়েটাৰ নয়ন দাই আৰম্ভ কৰিছিল, তেতিয়া আমি বহুত নাটক কৰিলোঁ, হোলী বুলি এখন নাটক কৰিলোঁ, হোলী সেই সূৰ্যত সোমাই, তাৰপিছত আৰু লাহে লাহে চিনেমালৈ আহিলোঁ, চিৰিয়েললৈ আহিলোঁ, তেনেকুৱা আৰম্ভণিটো। চিনেমা কোনখন প্ৰথমতে? সেইটো ক'বলৈ সেইটোৱে ক'বলৈ ইণ্টাৰেষ্টিং। তেতিয়া ভূপেন দাৰ ঘৰত আছিলোঁ, কিন্তু আমি তেতিয়া ইটো ঘৰলৈ গ'লোঁ, তেতিয়া অলপ চলপ নাটক আৰম্ভ কৰিছোঁ আৰু জাষ্ট। তেতিয়া অমৰ দা, মানে ভূপেন দাৰ যিজন তলৰ ভাইক আছিল অমৰ দা, তেওঁক বহুতে নাজানে, তেওঁ ঢুকালে অৱশ্যে। তেওঁ অমৰ দাৰ, ভূপেন দাৰ এই যিটো যাত্ৰা বা যিখিনি কাম কৰিলে, তাত অমৰ দাৰ বহুতখিনি অৱদান আছে, বহুত মানুহে নাজানে তেখেতক। তেওঁ ভূপেন দাৰ পিছতে আছিল, তেওঁ ভূপেন দাৰ বেষ্ট ফ্ৰেণ্ড টাইপ আছিল, ছেক্ৰেটাৰী, মেনেজাৰ চব তেওঁৱে আছিলে। এই অমৰ দাই ক'লে, হেৰি বাপু তুমি ভূপেন দাই লগ পাব খুজিছে, আমি ভয় খাইছোঁ আৰু, বা ভূপেন দাই মাতিছে, গ'লোঁ ভয়কে। ক'লে মই এখন চিনেমা কৰিম, বাপু বুলি মাতে ভূপেন দাস চবকে, বাপু এনেই নাম মনত নাথাকে, সেইকাৰণে বাপু বুলি মাতে সহজতে। বাপু মই চিনেমা এখন কৰিম, তুমি বোলে নাটক কিবা কৰা, মই বোলো এখন দুখন কিবা কৰিছোঁ আৰু তুমি কৰিব লাগিব। সেইবাবে আৰম্ভ, নিপন গোস্বামী আছিল মেইন ৰোলত, ৰূপক বৰুৱা আছিলে। তেতিয়া নিপন গোস্বামীৰ লগত, তেতিয়া নিপন গোস্বামী বহুত গ্লেমাৰ, তেতিয়া চিৰাজখন কৰাৰ আগে আগে, মানে এনেকুৱা কাহিনী, কিবা দুজনী ঘৈণীয়েক থাকে, এজনী হিন্দু এজনী মুছলিম, মই মুছলিমজনীৰ ল'ৰা, এনেকুৱা এটা নিপন দা মৰি যায়, মই গৰু গাড়ীত চলাই পেলাই লৈ যাওঁ, এনেকুৱা ধৰণৰ উত্তৰ গুৱাহাটীত শ্বুটিং হৈছিল। সেইটো মোৰ কেমেৰা সন্মুখত প্ৰথম কাম, গতিকে ভূপেন দাৰ লগত প্ৰথম কেমেৰা কাম কৰিবলৈ সুযোগ পালোঁ, সেইটো ভাগ্যৱান সেইটো ক'ব লাগিব। তাৰপাছত আৰু লাহে লাহে কৰি গ'লোঁ। তাৰপিছত দুটামান খুব উল্লেখযোগ্য কাম ক'ব বিচাৰিম। এটা হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাৰথি ছবিখন, সাৰথি ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত কৰিবলৈ পালোঁ। তাত আকৌ ইণ্টাৰেষ্টিং, মৰমৰ দেউতাৰ ঠিক উল্টা কাহিনী। তাত মই পুতেক হৈছিলোঁ, অৰুণনাথ বাপেক হৈছিলে, তাতো মই অকণমান শৃংখল টাইপৰ ল'ৰা, জয়ন্ত দাস, মই আৰু মৌচুমী কাঠকটীয়া, আমি দুই ককাই ভাই কাজিয়া লাগে, একদম কথা নুশুনে বাপেকহঁতৰ, এনেকুৱা আছিলে, দেখুৱাইছিলে। এতিয়া আকৌ এই মৰমৰ দেউতা ছবিখনত মই এতিয়া বাপেক হৈছোঁ, আৰু বুদ্ধিসত্ত শৰ্মাই সেই শৃংখল পুতেকৰ চৰিত্ৰটোত অভিনয় কৰিছে। সেইটো এটা মোৰ কাৰণে খুব আৱেগিক, মানে কানেকশ্যন এটা, ছাৰৰে গল্প আকৌ কৰিব পালোঁ এতিয়া। তেওঁৰ লগতো কামো কৰাৰ অভিজ্ঞতা বহুত কৰিলোঁ, ভৱানী কাছাৰীৱালাতো সাৰথি, তাৰপিছত আৱৰ্তনত অকণমান কৰিলোঁ, তাৰপিছত অৱৰোধ বুলি এখন টেলিফিল্ম কৰিলোঁ, কমিশ্যন প্ৰগ্ৰাম কৰিলোঁ 2-4টা, গোটেই ছাৰৰ লগত যথেষ্ট ভালকে পালোঁ। সেইটো এটা ভাগ্যৱানেই আৰু চবফালে তোমাৰ। আৰু তাতকৈ ডাঙৰ কথা, তুমি যেতিয়া আমি মানে টিভি লৈছোঁ দেই, তেতিয়া কালাৰ টিভি লৈছোঁ, তেতিয়া মানে তোমাৰ তেজাল ঘোঁৰা একদম মানে, আৰু নাই বোধহয় চিৰিয়েল এতিয়ালৈকে তেনেধৰণৰ চিৰিয়েল
হোৱা নাই। গতিকে তুমি একদম কেনেকুৱা এটা হেৰি বেনুদাৰ সৌভাগ্যশালী মানে লাকি লগত আৰু। কাম কৰাৰ আৰু গোটেই কেইজন অভিনেতা হয় ভাৰ্গৱ দা, ইফালে শান্তনা বৰদলৈ, শান্তনা বৰদলৈ, ঈশানু বৰুৱা, ঈশান বৰুৱা, নিকুমণি বৰুৱা, নিকুমণি বৰুৱা, টিনা এখন নিকুমণি কিমান মানে হেৰি আছিল তেতিয়া, সৰু আছিলে, সৰু নতুন আছিলে। ফ্ৰেছ। তাৰে সেই অভিজ্ঞতাটো অলপমান কেনেকুৱা শ্বুটিং বেনুদাই কেনেকে কৰিছিল? মই সেইটো একদম ক'বই লাগিব। এই কেইজনমান মানুহ, ভূপেন হাজৰিকাৰ কথা, যেনেকে ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা, আৰু এজন কুলদা ভট্টাচাৰ্যৰ নাম ল'বই লাগিব, মোৰ গুৰু নিচিনা। বহুত কথা শিকিছো কুলদা ভট্টাচাৰ্য। তেওঁ টেকনিকেলি জানা মানুহ, লণ্ডনত তেতিয়াই পঢ়ি অহা, কিন্তু আমাৰ মানুহে তেওঁক যিখিনি সন্মান বা যিখিনি প্ৰাপ্য পাব লগা আছিল নিদিলে, নাপালে। তথাপি শেষত একদম শেহতীয়াকে তেওঁ নেশ্যনেল এৱাৰ্ড পালে ভইচ অভাৰৰ কাৰণে। সেইটো এটা খুব ভাল লগা কথা। কিন্তু 90 বছৰ বয়সলৈকে তেওঁ এক্টিং কৰি গ'ল। আৰু তেওঁ মানে লগত কাম কৰাৰ মজাই বেলেগ। সেইখন মানে প্ৰথম আছিলতো, তেতিয়া আমি ইমান এক্সপিৰিয়েঞ্চ নাই। তেওঁ ইমান চিনচিয়াৰ, ডিচিপ্লিন, কেনেকে চিডিউল বনাব লাগে, কেনেকে চিষ্টেমত কাম কৰিব লাগে। এতিয়া অজান বৰুৱাৰ পৰা আৰম্ভ কৰি বিভিন্নজন জড়িত আছিল। কলিকতাৰ পৰা এজন আহিছিল এছিষ্টেণ্ট ডিৰেক্টৰ, কিশোৰ গিৰি মিউজিক কৰিছিল, আৰু গোটেই টিমটো শান্তনা বাইদেউ, ঈশান দা, নিকুমণি, টিনাত মাছুদ বুলি কয় এতিয়া, তাই প্ৰথম সেইখনত অভিনয় কৰিছিলে। গোটেই টিমটো সাংঘাতিক। বেনুদাই নিজেও এক্টিং কৰিছিল। বেনুদাৰ লগত কাম কৰাৰ অভিজ্ঞতাটো মানে কেতিয়াও নাপাহৰো। বহুত কথা শিকিলো, আৰু কিমান চিনচিয়াৰ, কিমান ডেডিকেশ্যন লৈ কাম এটা কৰিব লাগে, একদম পাৰফেকশ্যনিষ্ট। সেই বহুত কথা বেনুদাৰ পৰা শিকিলো, আৰু সেইকাৰণে হয়তো কিছু ভাল কাম কৰাৰ কাৰণে এটা কিবা এটা হ'লেও পালো তেওঁলোকৰ পৰা চাগে। এইকেইজন বহুত কেইজন, তেওঁলোক এই তিনিজন বিশেষকে পালো, ভৱেন শইকীয়া ছাৰ, কুলদা ভট্টাচাৰ্য। তাৰপিছত আৰু মানে কি, মই এই ক্ষেত্ৰত লাকি, কিজানি খুব কম অভিনেতাই মোৰ নিচিনা এইখিনি সুবিধা পাইছে। কাৰণ একেবাৰে আব্দুল মজিদ, পুলক গগৈ, শিৱ ঠাকুৰ, মুনীন বৰুৱা, কাৰো লগত বাকী নাই। অকল জাহ্নু বৰুৱা ডাঙৰীয়াৰ বাহিৰে কিজানি বা পিছৰ পৰ্যায়তো আমাৰ বাহিৰত থাকিলে তাৰ পিছৰ পৰ্যায়ৰ শান্তনা বৰদলৈ, গৌতম বৰা, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, আমাৰ নাৰায়ণ শীল, এনেকে এইটো পৰ্যায়ত প্ৰবীণ হাজৰিকা, মৃদুল গুপ্তা, এইখিনি গোটেইখিনি। তাৰ পিছত আকৌ আপোনালোকৰ ল'ৰাহঁতৰ যিখিনি সমসাময়িক, এতিয়া হিমজ্যোতি হওক, ধ্ৰুৱ হওক, জ্বলন কৃষ্ণ মহন্ত হওক, বা যিমান আছে এতিয়া প্ৰায়খিনি নতুনৰ লগতো কাম কৰাৰ সুবিধা পাইছো। সেইকাৰণে নিজকে অকমান সৌভাগ্যৱান বুলি ভাবো। ক'ব লাগিব। এই ক্ষেত্ৰত বঁটা বাহন কেনেকে, বঁটা বাহন পোৱা হৈছে নে? মানুহে কিবা অলপ খুব বেছি নহয়, কিন্তু মই আৰু এখন ভাল চিনেমা কৰিছিলো, সেই নাৰায়ণ শীল বহি আছে, তেওঁৰ লগতে এটা কানেকশ্যন আছে চিনেমাখন। সেইখন হ'ল ধ্ৰুৱজ্যোতি বৰদলৈৰ দূৰণিৰ নিয়লা পজা। সেইখন চিনেমাই খুব মোৰ মানে, এইটো ছেকেণ্ড ইনিংছৰ নিচিনা। মাজতে মই তাৰমানে প্ৰাগৰ লগত জড়িত হৈ পৰিলো। হিন্দী কৰিছো, প্ৰাগটো আমি আৰম্ভ কৰিছিলো, প্ৰাগ নিউজ, প্ৰাগ চেনেল। এই প্ৰাগৰ লগত সোমাই যোৱাৰ পিছত অকণমান মোৰ চিনেমাৰ লাইনটো অকণমান কমি আহিছিল। চবেই ভাবে যে ই নিউজ পঢ়ে বা প্ৰাগৰ লগত জড়িত, নামাতে বা নিবিচাৰে, ভাবে ব্যস্ত থাকিব। এনেকে প্ৰায় 6-7 বছৰ মোৰ প্ৰাগৰ লগত দিলো। অলপ হেৰি কানেকশ্যনটো কমি গৈছিলে চিনেমাৰ লগত। তাৰপিছত ধ্ৰুৱজ্যোতি বৰদলৈ তেওঁ বম্বেত আছিলে, ঢেকীয়াজুলি ল'ৰা, বম্বেত কামো কৰিলে, কলিকতাত পঢ়িলে, কৰি বম্বেত কাম কৰি থাকি তেওঁ এখন চিনেমা কৰাৰ প্লেন কৰিলে। এই মোৰ কেৰেক্টাৰ যিটো মূল চৰিত্ৰ মোৰ আছিলে, সেইটো কাৰণে মানুহ বিচাৰি নাৰায়ণ শীলৰ ওচৰ পালে। নাৰায়ণৰ লগত কিবা কথা পাতোতে তেখেত ক'লে যে মিণ্টু বৰুৱা মোৰ এজন আছে, এনেকৈ চিনাকি কৰালে। তেতিয়া ধ্ৰুৱই মোক সেই চৰিত্ৰটোত মানে কাষ্টিং কৰিলে। তাৰপিছত সেইখন চিনেমাই আকৌ মোক এটা নতুন এটা জীৱন, নতুন এটা হেৰি দিলে, যে নতুন চামৰ এতিয়া যিখিনি পৰিচালক বা অভিনেতা যিখিনি আছে আমাৰ হয়, সিহঁতে খুব ভাল পালে ছবিখন। তেওঁলোকে মানে এইখন চিনেমা চাই মোৰ মানে ফেন বুলি কয় যে, সিহঁতে মোৰ কাৰণে একদম পাগল আৰু, যে এইখন বিৰাট ভাল, আৰু চিনেমাখন খুব ভাল পাইছিল। সেইখন চিনেমা মোক আৰু এটা নতুন গতি দিলে। আকৌ সেই নতুন কামবিলাক কৰা আৰম্ভ কৰিলো। তাৰপিছত এই ভোট জলকীয়া এখনো কৰিলো, বা বহুত কেইখন ছবি কৰি আছো। ৰিচেণ্ট মানে চুপাচুপিত মই নাই, নাই মৰমৰ দেউতাত আছো। তাৰপিছত এতিয়া আহিব লগা এতিয়া নাই, আৰু এখন চিনেমাৰ প্লেনহে চলি আছে। আৰু মানে এখন কিবা হেৰি কৰি পেলাই কিবা এটা বঁটা পোৱা, বঁটাৰ কথা আছে। সেই কথাটো ওলাইছিল, পাহৰি গৈছো। সেই দূৰণিৰ নীলাৰ পজাৰ কাৰণে মই শৈলধৰ বৰুৱা যিটো এৱাৰ্ড, তাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা পাইছিলো। আৰু তাৰ ভোট জলকীয়াখনৰ কাৰণেও এটা দিছিলে, নিপন গোস্বামী বঁটা বুলি। কিন্তু সেই শৈলধৰ বৰুৱা বঁটাটো যথেষ্ট এটা মানে সন্মানীয় অনুষ্ঠান, খুব ধুনীয়াকে তেওঁলোকে পাতে। তাত যিহেতু শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পালো, সেইটো এটা মোৰ কাৰণে প্ৰাপ্তি। কাৰণ বৰ বেছি বঁটা বাহনত মই এতিয়ালৈকে পোৱা নাই, বা বেছি সেনেকুৱা আশাও কৰা নাই। এতিয়া জানো এইখনত এটা ভাল চৰিত্ৰ কৰিলো। বাকী আৰু ঘৰুৱা কথা, ৰাণী কেনেকে পালা? সেই ৰাণীকো পোৱা কাহিনীটো সেই তেজাল ঘূৰাই
তেজল ঘোঁৰাত গৰিমা বাইদেৱে কষ্টিউম কৰিছিল, ৰাণী এছিষ্টেণ্ট হিচাপে আছিলে। আচ্ছা আচ্ছা তেতিয়া পাওঁতে সেই শ্বুটিঙৰ সময়তে কি হ'ল নাজানো আৰু কিবা এটা হৈ প্ৰেম হ'ল। শ্বুটিঙৰ এতিয়া কেনে ৰাণীওতো ব্যস্ত, ৰাণীটো ভীষণ ব্যস্ত, ভীষণ মোতকৈও ব্যস্ত, আমাৰ কামতো থাকে, ৰাণী ব্যস্ত, ৰাণী এতিয়া চব কামতে ব্যস্ত। চলে কেনেকে সংসাৰ? তুমি এই নাটকত ব্যস্ত, চলি চিনেমাত যায়, ব্যস্ত, চলি যায় ঘৰতে, আণ্ডাৰষ্টেণ্ডিঙত চলি যায়। চলি যায়, ভাত পানী বনোৱা মানুহ এইবিলাক আমাৰ এনেকুৱা মানুহ কাম কৰা মানুহবিলাকৰ কাৰণে এনেকুৱা হয়ে আৰু। হয়, আমাৰ সেইটোৱে লাইফ, সেইটোৱে আমাৰ নৰ্মেল লাইফ আমাৰ কাৰণে। কাৰণ ৰাণী বহুত ব্যস্ত, তেওঁ প্ৰায়ভাগ চিনেমা, নাটক, তাৰপিছত নাচৰ কষ্টিউম এইবিলাক লৈ ব্যস্ত থাকে, সময়ে নাপায়, বহুত ব্যস্ততাত থাকে। কাৰণ আমাৰ এক্টৰবিলাকৰ এতিয়া চিনেমাখন কৰিলে এমাহ শ্বুটিং, তাৰে আমাৰ 10 দিন থাকিব, আমি 10 দিনে বেছি, কিন্তু কষ্টিউম কৰা মানুহজন এতিয়া গোটেই এমাহ থাকিব লাগিবতো। আচ্ছা, বাকী এনেকুৱা কথা, এতিয়া মানে অভিনয়ৰ যিটো ধাৰা নতুন চামৰ কেনেকুৱা? মানে মইতো মৰমৰ দেউতাত ল'ৰাজনৰ অভিনয় কৰিয়ে ভাল পাইছো, তেনেকুৱা ল'ৰা ওলালে খুব ভাল। নাই ওলাইছে না, এইটো কথাটো হ'ল অভিনয় ক্ষেত্ৰখনৰ আগতকে বহুত সলনি হ'ল। আগতে আপোনালোকৰ বয়সৰ সময়ত যিটো অভিনয় আছিল, আজিকালি সেইটো অভিনয় নচলে। আজিকালি সেইটো কৰিলে ক'বা এই নাটক কৰিছে, বেছি কৰিছে, নাচায়। এতিয়া একদম ৰিয়েলিষ্টিক লাগে। এতিয়া বম্বেটো তেনেকুৱা হ'ল, এতিয়া সেই ডাঙৰ ডাঙৰ নাচ গান ফাইট এইবিলাকতকে মানুহে ভাল ষ্টৰী, ভাল কণ্টেণ্ট আৰু অভিনয়টো নেচাৰেল সেইটো চাই। যেতিয়া OTT বিলাক আহি গ'ল, এই বস্তুটোৱে বেছি মানে প্ৰসাৰ হ'ল। এতিয়া মানুহে চাই অভ্যাস হ'ল। এতিয়া আৰু সেই মা ক'ৰ পৰা আহিলি এনেকে কথা ক'লে, আগতে এনেকে আছিল, এতিয়া নহ'ব। এতিয়া আমি যেনেকে কথা পাতিছো আপোনাৰ লগত, তেনেকেই সেই বস্তুটো আহে। গতিকে ময়ো অকণমান সেই ধৰণৰ নেচাৰেল অভিনয় কৰিব চেষ্টা কৰোঁ। এতিয়া বহুত ওলাইছে, এতিয়া একদম ইমান ভাল ভাল অভিনেতা ওলাইছে। মই সেইটো এটা ক'বই লাগিব, কাৰণ অভিনেতা হওক, টেকনিচিয়ান হওক, ডাইৰেক্টৰ হওক, কেমেৰা হওক, এডিটিং হওক, বহুত টেলেণ্টেড ল'ৰা ছোৱালী। আমাৰ খালি মাৰ্কেটখন সৰু কাৰণে প্ৰব্লেমটো হৈ আছে। এতিয়া চমুজনতে ইমান ভাল কাম কৰি আছে, এনেকে বহুত ওলাইছে। আৰু এক্টিঙততো বহুত ভাল আমাৰ হিমাংশু গগৈহঁতৰ নিচিনা কিছুমান অভিনেতা ওলাইছে, বহুত আছে। মই নাম নকওঁ, আমাৰ বুদ্ধিটো দেখিলেই বুদ্ধিসত্ত শৰ্মা মৰমৰ দেউতাত ইমান ভাল কৰিছে। এতিয়া বহুত আৰ্টিষ্ট ওলাইছে, বহুত ল'ৰা ছোৱালী। ভৱিষ্যতে পৰিচালনা কৰাৰ কথা কিবা পৰিকল্পনা আছে নেকি? নাই, সেইটো আগতে অলপ আছিলে। মই এচিষ্টো কৰিছিলো বহুকেইখন চিনেমাত, কিন্তু সেইটো লাইনলৈ যাবলৈ ভাবিলো যে মোতকে দেখোন পৰিচালনাত অভিজ্ঞ আৰু বহুত মানুহ আছে, মোৰ বন্ধু বান্ধৱী বহুত আছে, বা নতুন জেনেৰেশ্যনৰ ভাল ভাল পৰিচালক আহিছে। গতিকে এতিয়াই বৰ্তমান সেইটো ভবা নাই। হয়তো কিবা বহুত পইচা পাতি থকা হ'লে প্ৰডিউচ কৰিলো হয়, প্ৰডিউচ কৰিব মন আছে, কিন্তু ডাইৰেকশ্যনত বৰ এটা ভবা নাই। আৰু বাকী শিকোৱা কিবা মানে ল'ৰা ছোৱালী শিকোৱা স্কুল, নাটক, এনেকুৱা নাটকৰ স্কুল বা কিবা এনেকুৱা পৰিকল্পনা আছে নেকি? সেনেকুৱা মোৰ বিশেষ নাই, কাৰণ মই এনেও মোৰ যিহেতু আমি কোনো আনুষ্ঠানিক শিক্ষা নাই, NSC বা এনেকুৱা ধৰণৰ, গতিকে দেখিয়ে শিকিছো। আৰু মই অলপ আগতে ক'লো যে পঢ়া শুনাৰ ক্ষেত্ৰত আমি অলপ পিছ পৰি ৰলো, পঢ়া শুনা সেই আন্দোলনে আমাক বহুত দিগদাৰ কৰিলে। কিন্তু সেই কথাটো মই ক'ব খোজো দেই, পঢ়া শুনাটো মেটাৰ নকৰে কিন্তু। কাৰণ কিয় মেটাৰ নকৰে, মোৰ ঘৰৰ ওচৰৰ গুৰুপ্ৰসাদ দাস, কৰ্ণেল গুৰুপ্ৰসাদৰ ওপৰত মই ডকুমেণ্টাৰী কৰিছিলো। তেওঁ স্কুল যোৱাই নাছিল বুলি ক'ব পাৰি, পাছত গৈ পেলাই তেওঁ ৰেলৰ ব্ৰেক বাহিৰ কৰিলে বুলি কয়। আৰু এনেকে চব বহুত কথাই তেওঁ হেৰি হ'ল, কলকাতাৰ বহুত ডাঙৰ ডাঙৰ নেভিত কাম কৰিলে, নেভিৰ মানে জেনেৰেল হ'ল, কৰ্ণেল পালে, এনেকুৱা কথা। শচীন তেণ্ডুলকাৰ, পঢ়া শুনাটো শিকিলে আফচোচো কৰিব নালাগে। আফচোচ কৰা নাই, কাৰণ যিখিনি পাইছো যথেষ্ট পাইছো। তুমি যেনেকে যাব লাগিব, তোমাক লৈ গুচি যাব ভগৱানে, আৰু থাকেই। কিন্তু সেই মানে ফৰ্মেল শিক্ষা নাইতো, গতিকে মই অলপ এই ক্লাছ লোৱা বা এনেকুৱা ধৰণৰ বৰ এটা ভাল নহয়, আৰু কথা কোৱাটো বৰ ভাল নহয়। নিজৰ অভিজ্ঞতা খালি যাৰ লগত পাৰো শ্বেয়াৰ কৰো। বাকী ল'ৰা ছোৱালী? মোৰ ছোৱালী এজনী, তাই গ্ৰেজুৱেশ্যন কৰিলে, এতিয়া তাইও এই ক্ৰিয়েটিভ লাইনতে তাৰ ইচ্ছা, গতিকে নাজানো, চেষ্টা কৰি আছে কিবা কিবি। কিন্তু অভিনেতা বিলাকৰ কথা হ'ল কি, মানে দেহাটোৱে বেহাটো, দেহাৰ প্ৰতি যত্ন কেনেকে লোৱা হয়? মই এনেই যত্ন খুব বৰ বেছি নলওঁ, খালি মই অত্যাচাৰ নকৰো, মানে একো ক্ষেত্ৰতে। এতিয়া ভাতো খুব বেছি নাখাওঁ, বা খুব বেছি কষ্ট নকৰো, অত্যাচাৰ নকৰো। কিছুমানে মদ পানী খায়, কিবা খায়, বা অত্যাচাৰ যিটো কয় আৰু। কিন্তু ভাত পানীও তেনে মোক বহুতে কয়, আপুনি চেহেৰাটো একে আছে, আপুনি শকত নাই হোৱা, বা একেই দেখি আছো, মানে সেইটো ভিতৰতে কিবা এটা আছে ভগৱানে দিয়া। কিন্তু খোৱাত মানে মই সেনেকুৱা নহয় যে পালে একাহি খাই দিওঁ, এই ধৰণৰ অভ্যাসটো নাই। মানে ডিসিপ্লিন লাইফ চিষ্টেমত মোটামুটি যিমান পাৰো চলিবলৈ চেষ্টা কৰো। ঠিক আছে, কথা পাতি ভাল লাগিল, বহু দিনৰ মূৰত এনেকে বহিলো। আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এতিয়া আৰু ভাল ভাল অভিনয় ৰোল পোৱা যাব নিশ্চয়। এই মৰমৰ দেউতাই আৰু নতুন দিব আনি, এখনৰ কাম এটা চলিব এইকেইদিনতে। পতককে ফোন নাৰায়ণে কৰিলে, মই ক'লো বোলে মিন্টুক মাত, ই ক'লে যে ব্যস্ত মৰমৰ দেউতাক লৈ, তাৰ মাজতে মাতি দিছো, তেনেকে ক'লে ই মাতিব, ক'লে মিন্টু আহিব। খুব ভাল পালো তুমি আহিলা,
তোমাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ঘৰত সকলোৱে ভালে থাকক আৰু ভৱিষ্যতে কেতিয়াবা লগ পাম। একদম খুব ভাল লাগিলে প্ৰমোদ দা, আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ দৰ্শকে এই অনুষ্ঠানটো চাই ভাল পাব আৰু এই অনুষ্ঠানটোকো মৰম দিব, আমাকো মৰম দিব। ধন্যবাদ।